Good morning guys, নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। তো আজি ভাদৰ পাছলি পৰা ষ্টাৰ্ট কৰিছো ব্লগটো। তো আজি মই RX 100 লৈ ওলাইছো। তো সানডে ৰাইড তো এনে শৰ্ট বোলো ভিডিও এটা বনাই আহোঁ, সবে কৈ আছিলে RX 100 ভিডিও বনাবলৈ। তো আজি ওলাই আহিছো, চাওঁ কিমান দূৰলৈকে যাব পাৰোঁ, তাৰপৰা ঘূৰি আহিম। কাৰণ টাইম টেবুল চাবলৈতো একো নাই বাইকত। কেমেৰা এংগল কি ওলাইছে ক'ব পৰা নাই, কাৰণ বেলেগ বাইকৰ লগত ছেট হৈ আছে চব। তো এখনত কি ওলাইছে মই ধৰিব পৰা নাই। খালি চাউণ্ডটো ভাল ওলাব লাগে বাকীবোৰতকৈ, কাৰণ উইণ্ড ব্লাষ্টটো এখনত কম, কাৰণ স্পীড যাব পৰা নহয়। বাইকখন চব টিপটপে হৈ গৈছে, চব লগালোঁ, মিটাৰ কেবল লগালোঁ, কাৰণ মিটাৰ উঠে। আগতে মিটাৰ নুঠিছিলে, এতিয়া 40ত গৈ আছোঁ, কিন্তু মানে গৈ থাকিলে গম নাপায় 40ত যে গৈ আছোঁ। তাৰপৰা এইবোৰ লগালোঁ, এইবোৰ নাছিলে চব। তো এইবোৰ চব মই নতুন লগালোঁ, লিভাৰ ক্লাছ লিভাৰ চব নতুন, কাৰণ আগৰ পুৰণা আছিলে। তাৰপৰা লুকিং মিৰাৰ 2খন নতুন লগালোঁ। মিটাৰ চিটাৰ নলগালেও হ'ব, কাম চলি আছে। খালি এই মিটাৰটোৱে অকণমান ফুটা আছে, সেইটো হয় চাই লওঁ, নহ'লে মই পেপাৰ মাৰি দিম। চাই লওঁ কি কৰোঁ, যদি কম দামত পাওঁ লৈ ল'ম, বাকীবোৰ চব ঠিকে আছে। নহ'লে সেইটো এটা এক্সট্ৰাকৈ কিনি আনিব লাগিব। বাকী চিটটো বাকী আছে লগাবলৈ। তো চিটটো মানে বনাই থোৱা চিটটো পাইছোঁ, মই বনাই থোৱা চিটটো ল'বলৈ মন নাই। মই অকল গোটেই সুধা প্লেটখন বিচাৰি আছোঁ, যোনটো চিটটো বহি থাকে প্লেটখন। তো সেইখন প্লেটখন পাই গ'লে মানে মই নিজৰ ষ্টাইলৰ মতে বনাব পাৰিম চিটটো, কেনেকুৱা বনাওঁ। তো এটা পাৰ্টিৰ লগত কথা পাতি আছোঁ ইনষ্টাগ্ৰামত, সিহঁতে ইমানেই বিজি, মানে চাগে মোদীও ইমান বিজি নহয়, তাহাঁতে যিমান বিজি, মানে মেছেজ ৰিপ্লাই দিবলৈ সময় নাই সিহঁতৰ। তো যদি তাত মই পাই যাওঁ লৈ ল'ব লাগিব। আৰু ছিংগুল মানে গিয়াৰ লিভাৰডাল বিচাৰি আছোঁ, কাৰণ ডাবুলডালে আগা পিছা কৰি থাকিব মন নাই। ছিংগুল মানে চবতে ছিংগুল লগাই থকা ন, তো সেইকাৰণে ছিংগুলতে যায়গৈ ভৰিটো। সেইকাৰণে ছিংগুলডাল পাৰিলে লৈ ল'ব লাগিব। এডোখৰ অকণমান খালী আছে, ৰাস্তাটো পকাই চাওঁচোন কিমান উঠে। খালে পিছফালে পূৰা বগা ধোঁৱা, যিমানে পকাইছোঁ সিমানে ধোঁৱা ওলাইছে। খালি মানে 100 চুই গৈছে, 99 চুই গৈছে ইয়াত। মানে মই হাউলি মেলি দিলে মানে 100 পাৰ হৈ যাব। পিক আপ মজা হৈ আছে বাইকৰ, খালি মানে জেগাত পিক আপ নলয়, সেইটো এটা প্ৰব্লেম। লাহেকৈ গৈ থাকে পকালে, তাৰপৰা ঘেকৈ মানে জচটো লৈ লয় আৰু পিক আপটো। মানুহবোৰে চাইছে এইটো বুলিব, এইখনত কেমেৰা চেমেৰা লগাই বুট চুট পিন্ধি। এইখন আমাৰ ডিগবৈ ৰিজাৰ্ভ, ইয়াৰ পৰা ষ্টাৰ্ট হৈছে। হয়তো বহুতে দেখা নাই চাগে, কোৱা শুনিছে। তো আমাৰ ছাইডৰ মানুহখিনিয়ে বাৰু দেখিছে, কিন্তু ইফালৰ মানুহখিনিও দেখা নাই। তো এইডোখৰ পৰা ষ্টাৰ্ট হৈছে, এইফালেতো বহুত ডাঙৰ, এইফালে অৰুণাচলত লাগিছেগৈ। তো ৰাস্তা বনাইছিলে, খতমে এইটো। বাইকৰ মাতটো আপোনালোকে শুনিব পাইছে নাই ঠিক নাই মাইকত, কিন্তু অলপতো আহিব লাগে বাৰু, কাৰণ চুনচান ৰাস্তা এইটো। ক্লাছডাল অকণমান মিলাব লাগিব, কাৰণ ক্লাছডাল বেছি ফ্ৰী হৈ আছে। তো মই মানে সেইদিনাখন ক্লাছ লিভাৰডাল চেঞ্জ কৰোঁতে মানে হেৰি হৈ গ'ল, ঢিলা হৈ গ'ল। ক্লাছডাল অকণমান ঠিক কৰিব লাগিব। আৰু ইয়াৰ যোনটো আগৰ ভিডিঅ', তো লাষ্ট যোনটো 24ৰ ছানডে ৰাইড আছিলে, সেইটোত অকণমান ভিউজ আহিছে। তো এনেকৈ ছাপোৰ্ট কৰি থাকিব, কাৰণ বহুত দূৰৰ পৰা মানুহৰ কমেণ্ট আহিছে। তো এনেকৈ দূৰৰ পৰা কমেণ্ট আহিলে ভাল লাগে। তো দূৰতো মানে ভিডিঅ'বোৰ চাইছে নিচিনা লাগে আৰু। তো কোনোবাই মাতিছে ক'ৰবাত ধুবুৰী এনে ক'ত আছিলে। তো মই
যাম বাৰু পাৰিলে, কাৰণ সময় সুবিধা মিলিব লাগিব, লগ চগ পাব লাগিব। তো নিশ্চয় যাম এদিন ধুবুৰী। তো তোমালোকে ইমান দূৰৰ পৰা চাইছা, কমেণ্ট কৰিছা, ভাল লাগে। কিন্তু আমাৰ মানে ওচৰৰ ভাই চিনি পোৱা কিছুমানে কমেণ্ট নকৰে বা ভিডিঅ' নাচায়। মানে এনেকুৱা বহুত আছে লগৰ মানে ওপৰলৈ উঠাব নিবিচাৰে, দবাব বিচাৰে যিমান পাৰে। মানে কাৰোবাৰ উন্নতি হোৱাটো বা কিবা হোৱাটো নিবিচাৰে, মানে ভাল হওক। কোনোবাই কিবা ভিডিঅ' এটা বনাইছে আগবাঢ়ি যাওক বুলি মানে সিহঁতে হেৰি নকৰে, মানে যিমান পাৰে সিহঁতক নেগলেক্ট কৰে, মানে বেয়াটো বিচাৰে। মানে এনেকুৱা ডাউন দিব বিচাৰে, মানে সি যাতে ভিডিঅ' বনাবলৈ বাদ দি দিয়ক সেনেকুৱা কৰে। নিজে মানে সেইটো ফিল্ডত নোৱাৰে নকৰিবলৈ। তো সেইকাৰণে মানে কিছুমান আছে লগৰ এনেকুৱা। সেইটো মানে মই মানে যোনবোৰ কথা কওঁ মানে সেইবোৰ মানে সিহঁতে হাঁহে দেখি পেলাই কয়। তো সেনেকুৱা লগৰ বহুত আছে, কাৰণ সিহঁতেই কৰিব নোৱাৰে যিটো কাম। তো সেইটো মই কৰিছোঁ, কাৰণ লোকক হাঁহি লাভ নাই। যদি নিজে ইমান ভালকৈ জানো, নিজে কৰিলে হৈ যায়। মই সেইটো জানো। মই সেইকাৰণে জানিলেও নাজানিলেও, পাৰিলেও নোৱাৰিলেও মই ভিডিঅ' বনাই গৈ আছোঁ। ভিউজ আহিলেও নাহিলেও মুঠতে মই নিজৰ কাম কৰি গৈছোঁ, নিজৰ কষ্ট কৰি গৈছোঁ। এদিন নহয় এদিন মানে ভিডিঅ' ভাইৰেল হ'বই, সেইটো মোৰ মানে বিশ্বাস আছে নিজৰ ওপৰত। এই জেগাখিনি ধুনীয়া লাগে খালি যেতিয়া মানে বাৰিষা দিনত পূৰা গছবোৰ পাত সেউজীয়া হৈ থাকে নাই, মানে এইটো এটা কৈৰৰ নিচিনা হৈ যায় পূৰা গছৰ মানে জংঘলৰ মাজত। তো দুইফালে একদম সেউজীয়া গছৰ পাত, তো মাজেদি ৰাস্তাটো, তো পাত মানে হৈ থাকিলে ভাল লাগে গৈ। আৰু ফটো চটো মাৰিলেও মাজত ৰখাই পেলাই ধুনীয়া আহে। এতিয়া বাৰু খৰালিৰ কাৰণে নাই একো শুকান পাত। এইখন দিহিং পাটকাই গেট। ইয়াতে মই বাইকখনৰ এখন ফটো মাৰি লৈ যাওঁ। তো গাইছ অকণমান ইয়াতে ৰখিছোঁ। এখন দিহিং পাটকাই গেটখন দেখিছে চাগে। তো ইয়াতে বাইকখন থিয় কৰি থৈছোঁ। তো এইফালে সোমাই যায়। এই আগত এখন ৰিজৰ্ট এখন আছে, সেইখনত আহিলে দেখাব পাৰে, ভিতৰৰ ফালে দেখায়। তো এইটো মেইন ৰাস্তাটোৰ এইফালে দুলীয়াজান যায়, এইফালে ডিগবৈ যায়। চব টিপটপ হৈ আছে বাইকখন। এইটো চেইন কভাৰ চব লগাই মেলি আজৰি। এতিয়া অকল মাত্ৰ চিটটো বাকী আছে। এইটো এইটো পেট্ৰল ফিল্টাৰ নতুন লগাইছোঁ। তো এইফালৰ পৰা এবাৰ চাই লওক, ধুনীয়া হৈ আছে বাইকখন। তো এইখনো লগাই দিলোঁ নতুনকৈ। তো এইফালে যাম এতিয়া ডিগবৈ ফালে, অলপ দূৰ গৈ পেলাই ঘূৰি আহিম। এইফালে গাড়ী আহিছে। তো এতিয়া আকৌ যাব ওলাইছোঁ। আকৌ অলপ আগবাঢ়ি গৈছোঁ, কাৰণ দিহিং পাটকাই গেটতে ফটো চটো মাৰিলোঁ। আৰু সেই গুৱাহাটীৰ পৰা আহিছে ফেমিলি এটা, তেখেতলোকে ফটো মাৰিব দিলে। তেখেতলোককো ফটো চটো মাৰি দিলোঁ অলপ। তো সিহঁতি নাম চাই গৈছে এইফালেদি। তো এতিয়া অলপ আগলৈকে যাওঁ, তাৰপৰা ঘূৰি আহিম, কাৰণ বেছি ডিগবৈটো সোমাব মন নাই, কাৰণ আকৌ মামাই চামাই পাই গ'লে ঝেমেলা হৈ যাব। সেইকাৰণে মানে ভিতৰে ঘূৰি ফুৰাই ভাল। এতিয়া ঘূৰি গৈ আছোঁ। তো চিটটো মানে বহুতে জৰুৰী হৈ গ'ল, কাৰণ এটা যোনটো কভাৰ লগাই থোৱা আছে চিটটোৰ ওপৰত, মানে এৰি গৈছে। মই আকৌ ৰাস্তাত ৰখি তো এনেকুৱা হেৰিয়াৰ পৰা তাঁৰ উলিয়াই বান্ধি লৈছোঁ। মানে লাহেকৈ ৰিজাৰ্ভ খতম হ'ব আৰু এতিয়া আহি আছোঁ ঘৰলৈ। তো ঘৰৰ পৰা নাপাওঁতে 12:30 হ'ব চাগে খুব বেছি। পোৱালৈকেইটাই সুধিছিলে ৰখাই পেলাই ক'ৰ পৰা আহিছে বুলি, মই ডিব্ৰুগড় বুলি কৈ দিলোঁ। মোৰ ইয়াত ইউটিউবৰটোহে নাই নামটো, তো ইউটিউবৰ নামটো লগাব লাগিব ইয়াত।
লাহে লাহে ভাদৈ পাচলি পাবলৈ হৈছে তো লাহে লাহে আহি আছোঁ স্পীড অহা নাই 40-50 তো এইটো এটা মানে একদম শ্বৰ্ট ভিডিঅ' হ'ল আৰু এইটো মানে এনেই জাষ্ট চবে মানে কৈ আছিলে RX 100 ভিডিঅ' লাগে এতিয়া মানে খপজপকৈ ভিডিঅ' এটা বনাই দিছোঁ কাৰণ মানে তেতিয়া মানে এসপ্তাহ যদি RX 100 হয় তো নেক্সট সপ্তাহ 900 হ'ব তো তাৰ নেক্সট সপ্তাহ এক্সপালছ হ'ব তো সেনেকৈ বনাম ভিডিঅ'টো কাৰণ প্ৰত্যেক সপ্তাহতে একেখন বাইক নুলিয়াওঁ তো 3খন বাইক ৰানিঙত থাকিব তো সেনেকৈ আহি থাকিব আৰু বেক টু বেক ভিডিঅ' তো এডোখৰত অখণ্ড ভাগত পাঠ চলি আছে আগত নামঘৰটোত তো সেইকাৰণে এইবোৰ পতাকা লগাই থৈছে আৰু এই দেওবাৰৰ কাৰণে মানুহ বেছি হৈছে চাগে বেলেগ বাৰতকৈ তো আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ কাৰণ দেখাবলৈ একো নাই তো শ্বৰ্ট ৰাইড এটা কৰিলোঁ তো ভিডিঅ'টো চাই ভাল পালে কমেণ্ট কৰিব আপোনালোকে কোন কোন জেগাৰ পৰা ভিডিঅ'টো চাই আছে তলত কমেণ্ট এটা কৰিব নিজৰ জেগাডোখৰ নামটো কাৰণ জেগাডোখৰ নামটো হ'লে মানে মই গম পাম আৰু কোন কোন জেগাৰ পৰা মোৰ ভিডিঅ' চাই তো ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো নতুনকৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ ঘণ্টিটো দবাই দিব তো ইয়াকে কৈ এই ভিডিঅ'টো ইমানতে সমাপ্তি মাৰিছোঁ বাই বাই